হেল্ল' বন্ধুসকল, আৰু এটা অন্য এটি ভিডিঅ'লৈ স্বাগতম। আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ' চাব বুলি আশা থাকিল। মানে গেছৰ লাইন দেখাম আপোনালোকক, কিমান দীঘল, মানে কি ৰাস্তাৰ পৰা কিমান দীঘল গেছৰ লাইন। আৰু লাইনটো চবতে দেখিছে, যুদ্ধ চলি আছে, লাইন দেখিছে। কিন্তু গেছ এক গাড়ী অহা কথা আছে আজি, কিন্তু মানুহ এক গাড়ী মানে 3 গাড়ীমান আহিছে। কিন্তু মানে এঘৰ মানুহৰ মানে বহি 4টা-5টাকৈ আছে, মানে 4টা-5টা হয়তো পৰিয়াল থাকে, পৰিয়ালৰ সদস্য থাকে, 4জন-5জন থাকে, সেনেকুৱাকৈ বহিও আছে। এই 5টা যদি চিলিণ্ডাৰ সেনেকৈ যদি প্ৰত্যেকটা পৰিয়ালে যদি লৈ যায়, চিলিণ্ডাৰৰ অভাৱ নহ'ব নেকি? তাৰে পিছত বহি থকাটো বেলেগ কথা, এনেই ব্লেকতটো বেছি আছে। এই যোনকেইখন গাড়ী আহে ঠেলা গাড়ী, সেই ঠেলা গাড়ীকেইখনে লৈ যায় মোটামুটি 15টা-20টা, সিহঁতে ঠেলা গাড়ীকেইখনে লৈ যায় ব্লেকত বেচিবৰ কাৰণে। সেই ঠেলা গাড়ীকেইখনক বা দিলেনে নাই সিহঁতকো দিছে। পইচা আছে নহয়, ধনী মানুহ তাতে দিব না, টকা আছে, মাল তো জানে। তেনেকুৱাকৈ যদি চিলিণ্ডাৰ দিয়া যায়, মানে এই যোনবিলাক মানে ঠেলা গাড়ী আহে, মই আহিলোঁ আজি 3 দিন 4 দিন এনেকৈ 5 দিন আহি আছোঁ। মানে কি আহি চাই যাই আছোঁ, লাইন পতা নাই মানে লাইনটো পতা নাই মানে মোৰ এটাই বহি, মাৰ বহি, সেইকাৰণে এটাই চিলিণ্ডাৰ। আৰু খৰি আছে, খৰিটো খাই আছোঁ বাৰু। কিন্তু কথা হ'ল কি, এনেকৈ এঘৰ মানুহে যদি 4টা-5টা যদি চিলিণ্ডাৰ লৈ যায়, ব্লেকত বেচোতে সেনেকুৱা এই ঠেলা গাড়ীকেইখনে যদি 5টা-10টা সেনেকৈ লৈ যায়, লৈ যোৱাৰ পিছত তাতে চিলিণ্ডাৰ এক গাড়ী নহয় 5 গাড়ী আহিলেও তাতে নুকুলায়। কিয় কৈছোঁ, ধনী মানুহ বহুত আছে ইয়াতে, দুখীয়া মানুহ বহুত কম আছে, গাঁও না। এতিয়া দুখীয়াৰ মৰাণ, ধনীটো বাৰু কিনিব 2025-ত কিনিব, তাৰে পিছত ধনীকে হৰি ধনী বেচিব দেই, ধনীকে বেচিব। টকা পইচা আছে, 2টা-3টা চিলিণ্ডাৰ নিছে, তাৰে পিছত আৰু 2000 টকা পাইছে, বেচি দিছে। সেনেকৈ চলি আছে। এইটো মানে ভাল বিজনেছ হৈছে। মানে এটা কাম কৰক, বিনা সকামত যোনে ঘূৰি আছে, এই বিনা সকামত ঘূৰি থকা মানুহখিনিৰ কাৰণে বৰ সুবিধা। মানে কি হয়, লাইন পাতক, চিলিণ্ডাৰ 2টা-3টাকৈ লৈ যাওক, আৰু 2000 টকাকৈ বেচক। ধেমালি নেকি? 1500 টকা। আৰু যোনকেইখন মানে ঠেলা গাড়ী লৈ যায়, ইয়াতে 960 টকা, আমাৰ ইয়াতে 960 টকা নেট দাম। কিন্তু ইয়াতে 960 টকাত লৈ যাই কিনে কি কৰিছে, এই গেলামাল দোকান বা হ'লচেলৰ দোকান যেনেকুৱা হৈছে, মানে সেনেকুৱা কৰি আছে। সি মানে নিচে 4টা, সি মানে চিনাকি আছে, ই নিচে 2টা-3টা, 5টা, 6টা, 10টা এনেকৈ লৈ যায়। এই দুখীয়া মানুহখিনিক মানে হাৰাশাস্তি কৰি দিছে দেই। দুখীয়া মানুহখিনিক কেনে হাৰাশাস্তি কৰিছে, সি কামতে যাব নে হয় চিলিণ্ডাৰে সেই কৰিব, কাম নকৰিলেও খাব নাপায়, এতিয়া চিলিণ্ডাৰটো নহ'লেও খাব নাপায়, কাম নকৰিলেও খাব নাপায়, চিলিণ্ডাৰ নহ'লেও খাব নাপায়। এতিয়া চিলিণ্ডাৰৰ কাৰবাৰ আহি আছে। এতিয়া ভাল কৰিলে বেয়াই, মই অকলেনো কিমান ভাল কৰিম, হয়নে নহয়? ভাল কৰা মানুহজন গুচিয়ে গ'ল, আমাৰ জুবিন দা নিচে, আমাৰ হিয়াৰ মুঠু জুবিন দা গুচিয়ে গ'ল। সেইকাৰণে এনে পৰিস্থিতি দেখিব লগা হৈছে। সেইকাৰণে জুবিন দাৰ নিচিনাকৈ প্ৰত্যেকগৰাকী আমাৰ হাতত মানে কি থাকে, আম নাগৰিক, আমাৰ মানে ভোট থাকে আমাৰ হাতত, বেলেগটো নাথাকে, একো হাথিয়াৰ নাথাকে। হাথিয়াৰ থাকিলেওতো আৰু হেৰি নাই, মানুহে মাৰিব, তাতে গৰু পিতন দিব, কোনোবাই বেয়া কথা ক'লে গৰু পিতন দিব, সেই আৰু গৰু পিতন দিলেওতো নহ'ব, খাবতো লাগিবই, গেছ চিলিণ্ডাৰটো লাগিবই। এতিয়া মানে ভিতৰত গৈ কিনে সুধিব পাৰে কিমান গেছৰ গাড়ী আছে, কিমান মানুহে পাব, মানে সেইটো কথা সুধিব পাৰিলে ভাল আছিল। এতিয়া মানে কেনেকুৱা হৈছে, এতিয়া ভিডিঅ' মানে কৰিলেও বেয়া পায়, নকৰিলেও নোৱাৰোঁ থাকিব, মানে দেখিব নোৱাৰোঁ, এইগিলাখন সহ্য কৰিব নোৱাৰোঁ। এতিয়া গেট বন্ধ কৰি থৈ, ডাঙৰ গেটখনেই বন্ধ কৰিছে। সেইদিনা খিৰিকীখনহে খোলা আছিল, আজি ডাঙৰ গেটো বন্ধ আছে। এতিয়া গেটৰ ওপৰত একো দেখাও নাপায়, একো ভাল নাপায়।
এতিয়া চিলিণ্ডাৰটো নহ'লেতো খাব নাপাওঁ। এতিয়া দুখীয়া আহিছে ইয়াতে নে দালাল সোপা আহিছে ইয়াতে? ধনীও আহিছে কিয়? ধনী আহিছে, ধনীৰ তাতে বেচিবৰ কাৰণে। অঁ, বহুত ধনী ধনী মানুহ আহিছেতো। ধনী মানুহ আহিছে, দুখীয়া মানুহ আহিছে। তাৰে পিছত আৰু কিছুমান মানে হেৰিৰ কাৰণে আহিছে, এই দালাল আহিছে, দালাল বহুত আহিছে ইয়াতে। চব দালাল, দেহাৰ দালাল, হেৰিৰ দালাল, চব দালাল সোপা দি ভৰ্তি হৈছে ইয়াতে। টকা থাকিলে তাৰমানে চব দালাল হৈ যাব পাৰি না। বিজনেছহে আৰু বিজনেছ কৰিলে কেনেকুৱা হয়? বিজনেছত একো নাই, বিজনেছত লাজ নাই ভাই। দুখীয়া মানুহ মৰিবই লাগিব। বিজনেছত লাজ নাই বুলি কয় দেখোন। বিজনেছত লাজ নাই। টকা আছে, টকা পইচা আছে, মাল হে জাহান হে, মাল হে জাহান হে। এতিয়া বেছি সময় নাই, মোৰো কাম আছে। চাওঁ অলপ কি হৈছে কি হোৱা নাই। ভিতৰত যাওঁ, আপোনালোককো দেখাওঁ কি হৈছে কি হোৱা নাই। গাড়ী বা কেইখন আছে? গাড়ী বা কেইখন আছে? গাড়ী এখনে আছে না দুখনে আছে? দুখন না পাঁচখন আহিলেতো গম নাপাব। গাড়ী কেইখন আছে ভাইটিহঁত? গাড়ী কেইখন আছে? গাড়ী কেইখন আছে ছাৰজি? গাড়ী এতিয়ালৈকে অহাই নাই। চাওঁ খুলি দিছোঁ, খুলি দিছোঁ অকণমান, অকণমান খুলি দিয়কচোন। পুলিচ আহিব, পুলিচ আহিছে বোলে, কোবাব বোলে গোটেইগিলাক। এই আম আদমিকো কোবাব। আলোচনা কৰিছে কেনেকৈ ল'ব, বহি লোৱাটো কেনেকৈ ল'ব মানে আলোচনা কৰিব। এতিয়া পুলিচ আহিব, এতিয়া দাণ্ডা ক'ব নিদিব। এতিয়া চব পাব্লিকেও কোব খাব, এই গেছৰ দালাল সোপা কোব খাব। যোনে 4-5 টকা গেছ নি আছে সিও কোব খাব, এবাৰ আম আদমিও কোব খাব। এতিয়া পুলিচ আহিব, আম আদমিও কোব খাব লাগিব। এতিয়া যেনেকৈ পায় এতিয়া সেনেকৈ মৰ আৰু সেনে আহিছে কাৰবাৰটো। তাৰমানে পুলিচ আহিব বোলে, পুলিচ আহিব, বহি জমা ল'ব বুলি কৈছে। অঁ হয় হয়, পুলিচ আহিলে বহি জমা ল'ব। অঁ এহেঁতে নলয় তাৰমানে গোটেইগিলা আমাৰ। অঁ তাকে আমি জনসাধাৰণৰ তাৰমানে এইখিনিও অধিকাৰ নাই নেকি? কেইখন গাড়ী আহে কি আহে সেইখিনি সোধা অধিকাৰ নাই নেকি আমাৰ নেকি? আমি হিজৰা নেকি? এনেকৈ হাত চাপৰি দি তেনেহ'লে সোধক। সুধি আহিলোঁ আমি, কি সুধিলে? পুলিচ আহিব বুলি কৈছে। এই সুধিছে তাৰমানে পুলিচ আহিব। বাকী আৰু এনেকৈ ৰখি থাকিব, 12টালৈকে আমি এনেকৈ ৰখি থাকিব লাগিব। আমাৰ কাম বন নাই তাৰমানে এই আৰু কাৰবাৰ। জনসাধাৰণ চাই লওক, আমাৰ কাম বন নাই এই গেছটোৰ কাৰণে। অঁ এইটো ৰিলিফ দিয়া নাই। পাইছা এতিয়া তাৰমানে পইচা আছে, আমি 2000 টকা হ'লেও কিনি খাব লাগিব। যাৰ পইচা আছে 2000 টকাত কিনি খালি হ'ল, বেলেগ একো নাই বন্ধুসকল। মোৰো সময় নাই, কাম আছে। তাৰমানে সোধা পোছা একো দেখা নাই। এই কিমান মানুহ আছে ইয়াতে জমা হৈ পেলাই। এতিয়া কামত যাওঁ। এতিয়া ক'লে পুলিচ আহিব, পুলিচ অহাৰ পিছতে কেনেকৈ বহি লয়, বহিটো কেনেকৈ জমা লয় সেইটো পুলিচ অহাৰ পিছতহে হ'ব। CRP নামাই দিব বুলি কৈছে। অঁ এতিয়া মানে গেটখনে খুলি দিয়া নাই। সেইদিনা দিছিল আমাকে খিৰিকী এখন দি দিছিল সেইদিনা। এতিয়া আজি গেটখনে ডাঙৰ গেটখন বন্ধ কৰি থৈ দিছে। এই ভিতৰৰ পৰিস্থিতি চাওক, ভিতৰৰ পৰিস্থিতি এইটো। গেছ এজেঞ্চিৰ মানুহ এটাও নাই ইয়াতে। 2000 টকাত এতিয়া ধুনীয়াকৈ কাম কৰক, 2000 টকাত খাক পাব গেছ। 2000 টকাত কিনিলে গেছ পাই যাব। এই চাওক দেখি না জনসাধাৰণ কেনেকৈ সুবিধা দেখিছে। জনসাধাৰণৰ দেখিছেনে? কাৰোবাৰ দেখিছে? দাদা গেছ বোলো যাৰ বহি চহি আছে তাৰ 2 টকা হ'লেও নি থৈ দিছে, 3 টকা হ'লেও নি থৈ দিছে। কাৰোবাক লগা হৈছে 1500 টকা 2000 টকা দি দিছে।
সেনেও কৰি আছে মানুহে। কিন্তু কথা এটা ঘূৰি এটা কথা আছে না বহি এগেঞ্চিতে মাল দিছে না বহিটো থাকিব লাগিব না দেও আৰু যে এই যে গাড়ীকেইখন যে আহে গাড়ীক নেদেখাই আছে নে সিহঁতে এই যে চাপ্লাই যি দি যে ব্লেকত যে বেচে মানে ঠেলা গাড়ীকেইখন যে আহে কণ্টিনিউ আহে 10 টকা লৈ যায় 5 টকা লৈ যায় সিহঁতো ঘূৰি দি আছে না সেইটো কথা কাৰণ তেওঁলোকে বহি কিছুমান ফ্ৰীতে ৰেকৰ্ড আছে তেওঁলোকে বহি ফ্ৰীতে ৰেকৰ্ড কিছুমান আছে সেই হিচাপে আমি আকৌ ডিচিশ্যন দিব নোৱাৰোঁ আৰু তেওঁলোকে ফ্ৰী দিছে বহি কিছু বহি মানে ফিৰে দিছে ইমানে বহি হৈ গৈছিল মানে বহি ফিৰে দিব লগা হৈ গৈছে বহিগিলা আপডেট নাই চব আপডেট কৰি আছে তাৰমানে এতিয়া জনসাধাৰণ কষ্ট এতিয়া কাম বন কোনো একো কৰিব নালাগে সেই আৰু কাম বন কৰিব কাম কৰিলেও খাব পাব এতিয়া গেছটো নহ'লেও খাব নাপায় কাম নকৰিলেও খাব নাপায় এতিয়া কি কৰিব ৰাতিপুৱা 5টা বজাত লাইন পাতিছোঁ 5টা বজাত লাইন পাতিছে যোৱাকালি পৰহি চতুৰ্থ দিনা লাইন পাতিয়ে আছে তেওঁলোকে ডিচিশ্যন ল'লে কি আজি চিলিণ্ডাৰ নিদিওঁ আমি চিলিণ্ডাৰ নাই জখলা বন্ধত বোলে কিবা তেলৰ অসুবিধা তাৰমানে 350 আছিল সেইদিনা 150 আহি কিনে 200 দিছে মানে সেইটো 50টা ব্লেকত বেচাৰ কাৰণে দিছে তেনেকুৱা ধনী মানুহগিলাখানেও লগান হাত পা নালাগে নহয় বহি নহ'লেও সেহেঁতে পাবই লাগিব পইচা আছে সিহঁতৰ ভাই সিহঁতৰ পইচা আছে তাৰপৰা আমি গুচি গ'লোঁ কিন্তু যাৰ এটা বহিৰ এটা গেছ আছে সি কি কৰি চলিব আমি গাঁৱত কেনে এটা অসুবিধা আৰু চহৰত কেনে অসুবিধা হৈছে তাৰমানে এটা পৰিয়ালৰ 5টা মানুহ সেই 5টা মানুহৰ নামত 5টা বহি 5টা মানুহৰ নামত 5টা বহি 10টা মানুহ পৰিয়াল যদি আছে বয়সস্থ 10টা বহি কৰি লৈছে এতিয়া সিহঁতে 10টা নিয়াৰ পিছত আমাৰ পাম নেকি আৰু এটা 15খন গাড়ী আহিলেও নাপাম এতিয়া জানাই লক্ষণ লাগিছে হা এইগিলা আমি সোধা মানে অধিকাৰ নাই আমাৰ হাতত একো নাই আমাৰ হাতত একো নাই নহৰ একো নাই আৰু থাকাৰ উৰি বহুত আছে এতিয়া আমাৰ হাতত একো নাই খৰি দি হ'লেও খাই থাক দালি ভাত হওক নিমখ ভাত হওক চাট্টে সেনেকৈ খাই থাক বেলেগ উপায় নাই টকা থকা মানুহে খাব টকা নোখোৱা মানুহে চাব সেইটো হৈছে আমাৰ মানে এই প্ৰকৃতিৰ নিয়ম হেমন্ত মামা কি যে এই প্ৰকৃতিৰ নিয়ম এতিয়া CRP নামাই দিব পুলিচ আহিব বোলে চবকে কোবাব এতিয়াতো ধনীও কোব খাব দুখীয়াও কোব খাব এতিয়া CRP নামাই দিব বোলে এতিয়া বহি কেনেকৈ ল'ব লাগে কেনেকৈ ল'ব নালাগে বহি আছে নহয় বহি থকা নাই ধনীও আছে নহয় বহি থকা নাই আছে ধনী আছে ক'লো দেখো তাৰমানে পৰিয়াল আছে ন সেনা হিচাপত বস্তুটো নি আছে পৰিয়াল আছে বহি আছে গেছ বহুত গেছ 200 টকা দিছি 500 টকা দিছি কাৰোবাক মানুহ লগাই দিছি 500 লৈ যা 1000 লৈ যা 10টা গেছ লৈ আহ যা 5000 লৈ যা 10টা গেছ লৈ আহ 5000 লৈ যা 10টা লৈ আহ যা পইচা আছে 1 লাখ দিছোঁ তই মই মেনেজাৰ যা সেনা আনিছি মই মেনেজাৰ তাৰমানে চবে গেছৰ মেনেজাৰ এতিয়া নিজে ঘৰে হ'ব লাগিব গেছৰ মেনেজাৰ ঘৰে গেছ পাব এতিয়া টেনশ্যন নাই চৰকাৰে উলিয়াই দিব নহয় বোলে যুদ্ধ লাগি আছে বোলে আনিব পৰা নাই যুদ্ধ লাগি আছে গেছ বোলে আনিব পৰা নাই কিছুমানে কৈছে গেছ বোলে আছেও কেৱল বৰফ ৰ'ব জিন্দাগী পৰি গেছি জিন্দাগী পৰি গেছি কেৱল পৰাটো বেলেগ কথা এতিয়া আৰু বেলেগ কথা নহয় কামত যাওঁ চিলিণ্ডাৰ পাৰি খাম নাপলি আৰু খৰি চুৰ কৰি হ'লেও খাম চিলিণ্ডাৰ পাম পইচা দিলে পাম পইচা দিলে মানে সেইদিনা ভিডিঅ' কৰাটো মোক দিছিল চিলিণ্ডাৰ লৈ যা বোলে মই নানাও মোক ভিডিঅ'টো কৰাৰ কাৰণে মোক কৈছে চিলিণ্ডাৰ লৈ যা তই লৈ যা ৰিচিপ্ট লৈ যা মই ৰিচিপ্ট মোক নালাগে মানুহ বহুতখিনি ৰখি আছোঁ আমি মই একলাই নহয় নাই কৰি পেলা চব বিক্ৰী কৰি পেলা 3.5 টকাত তেল পাব লাগে আমি সেই তেল কিনিও নাই জানা শুনা যি পঢ়া শুনা যি অলপমান লাগে বুলি কয় কেনেকৈ চলিব পাৰিলে হয় বোলে কেৰাচিন তেল ঘূৰি খাচি পঢ়া শুনাখিনি লাগে বুলি যে কয় সেইটো নাই কৰি পেলা আউট কৰি পেলা চব আউট কৰি পেলা সেইগিলা বস্তু ক'ত গেল এনেকৈ লাইন পাতিব লগা হৈ গ'ল মানে গেছ মানে এনে লৈ গৈছিলোঁ আহি কিনে গেছৰ ভিতৰত সোমাই নাছিলোঁ এনেই গেছ পাইছিলোঁ আগতে এতিয়া মানে এনেই পৰিস্থিতি হৈছে আমাৰ আহিলোঁ মানে আপুনি গেছটো ওলক এইটো মোৰ শাহুমা লাইন পাতি আছে উপায় নাই গেছটো লাগিবই তো খাবতো লাগিবই দে বন্ধুসকল লাইন চাইন পাতা ধুনীয়াকৈ লৈ যাওক আৰু খাবতো ধুলোতো পইচা পাম 2000 টকা যদি দিওঁ ক'ৰবাত ধুলোতো খাব পাম গেছ পাম নহয় সেই উপায় হৈছে তাৰমানে এই পইচাৰে খেলা আৰু বন্ধুসকল